So hey, how are you? I hope আপোনালোকে ভালে আছে। তো আজি এই ভিডিওটোত অলৰেডি থাম্বনেল দেখি হয়তো গমে পাইছে যে মই কিহৰ ওপৰত আলোচনা কৰিবলৈ লৈছো। তো এই ভিডিওটোত মই আলোচনা কৰিবলৈ লৈছো যে আমাৰ যিকোনো কম্পিটিটিভ এক্সামে হওক বা প্ৰাইভেট জবে হওক প্ৰত্যেকতে আমি এনেকুৱা এটা বস্তু নটিচ কৰোঁ যে আমাক এখন কি দিয়ে পে স্লিপ বনাব দিয়ে আৰু উই ক্যান সে স্যালাৰি স্লিপ আমি সকলোতে এইটো এটা কমন কোৱেশ্চন যেটো আমাক কৰিব দিয়ে এণ্ড ফৰ সাম ষ্টুডেণ্টছ ইট ইজ ওৱান অফ দ্য টাফেষ্ট টপিক when ever the topic is about the MS Excel you're like wow ये तो हमसे नहीं होगा but here I will teach you these type of things how you can do in very easy way let's try with me how much tough topic is this we will examine this one we will experiment this one ঠিক আছে আমি এক্সপেৰিমেন্ট কৰো কিমান টাফ টপিক হয় এইটো ঠিক আছে সো এনেকে কৈ থাকিলে বহুত বেছি ইন্টাৰেক্টিভ নহব ভিডিওটো I will go directly in the screen and there I will show you হ'ব ভিডিওটো একলৈকে চোৱা আৰু কমেন্ট কৰি জনালি হল যে এইটো টপিক টাফ আছিলে নে ইজি আছিলে নাও I am coming to the screen and you just check মই এটা স্ক্ৰিন ৰেকৰ্ডাৰটো ওপেন কৰি লৈছো মই স্ক্ৰিন ৰেকৰ্ডাৰটো জাস্ট স্টাৰ্ট কৰিলো এটা মই এটা কাম কৰিছো এটো মিনিমাইজ কৰি লৈছো এটো MS Excel টো মই ওপেন কৰি থৈ দিছো তো MS Excel ৰ আগত আমি কোৱেশ্চন হিচাপত এইটো বস্তু প্ৰেক্টিস কৰি লও কেনেকৈ স্যালাৰি স্লিপৰ কোৱেশ্চন আমাক দিব পাৰে মই এটা কাম কৰিছো তোমালোকৰ আগত এটা প্ৰিভিয়াস ইয়াৰৰ এটা স্কিল টেষ্টৰ ইটো কোৱেশ্চন আহিছিলে এটো মই তাৰ পৰা লৈছো কি দি আছে কোৱেশ্চনটো ৰিড কৰি লোৱা Prepare the following salary statement using MS Excel based on the initial data provided. তলত কিছুমান ডাটা প্ৰভাইড কৰা আছে আৰু ইয়াৰ ওপৰত বেছ কৰি পেলাই মই কি কৰিব লাগে মই salary slip এখন বনাব লাগে You are required to complete the statement in all respect using various Excel formulas. Wow, it's now about the various formulas. এইটো সকলোতকৈ টান টপিক হয়নে নহয় যে various Excel formulas বিলাক ইউজ কৰি পেলাই salary slip বনাব লাগিব কি ফৰ্মুলা বা ব্যৱহাৰ কৰিব লাগে কেনেকৈ কৰে আমাৰ দ্বাৰা এটো নহয় স্যাৰ হেই কোটিকে তো স্কিল টেষ্টত ফেল কৰিছো বাট I am here to guide you learn with me ঠিক আছে various Excel formula ইউজ কৰি পেলাই কৈছে as applicable যিবিলাক applicable হয় further you are required to put your name and roll number against the statement prepared by কৈছে যে তলত আমাৰ নেমটো আৰু roll numberটো লিখিব আছে এইটো ইমান একো টাফ নহয় প্ৰথমতে এখন টেবল এখন দি থৈছে এখন আমি as it is বনাই পেলাই তলত এইবিলাক দিছে এইবিলাক ব্ল্যাঙ্ক দেখা হৈছে এইবিলাক আমি কি কৰিব লাগে ফুলফিল কৰিব লাগে তো ইয়াৰ কাৰণে আমি ফৰ্মুলা বিলাক ব্যৱহাৰ কৰি পেলাই কৰিব লাগিব ঠিক আছে তো as it is এখন যেনেকৈ আছে এখন আমি MS Excel ত ক্ৰিয়েট কৰিব লাগিব বুজি পালো তো প্ৰথমতে আমি এখন MS Excel ত ক্ৰিয়েট কৰি লৈছো আচ্ছা এইখন কেনেকৈ ক্ৰিয়েট কৰিম মই এটা দেখাই আছো Excel ওপেন কৰি লৈছো যেনেকৈ আছে তেনেকৈ আমি কৰি যাম প্ৰথমতে লিখা আছে salary statement of XYZ private limited for the month of March 2018 তাৰ পিছত এনেকৈ serial number দিয়া আছে name of the employee basic pay DA উলিয়াব দিছে HRA উলিয়াব দিছে medical allowance এটা দিয়া আছে gross pay কাউন্ট কৰিব দিছে তাৰ পিছত আমাক less professional tax দিছে এটা less income tax এটা ইয়াতে 12% দিছে তাৰ পিছত net pay উলিয়াব দিছে তাৰপিছত total amount required for payment of salary এই গোটেইখিনি আমাক উলিয়াব দিছে ঠিক আছে আমি এখিনি এটা এটা কৰি যাও আৰু গোটেইখিনি শিকি যাও হ'ব প্ৰথমতে মই কি কৰিছো এই গোটেইখিনি এটা আমি ডিজাইন কৰি লৈছো serial number আছে name of the employee basic pay মই ইয়াতে আহিছো এটা সেল মই এৰি লৈছো ইয়াতে মই প্ৰথমতে লিখিছো serial number name of the employee next কি দিয়া আছে next দিয়া আছে আমাৰ basic pay ঠিক আছে মই ইয়াতে basic pay লিখি লৈছো next কি দিয়া আছে যে দিয়ে dearness allowance of 50% 57% of basic pay মই গোটেইখিনি লিখিব নাযাও বহুত বেছি লেংৰি হৈ যাব মই অলপ শৰ্ট লিখি দিছো তোমালোকে এটো গমে পাবা DA বুলি লিখি লৈছো মই DA 57% of basic pay 57% DA বুলি কৈছে next কি কৈছে HRA 23% of basic pay obviously to basic pay ওপৰতে আমাক HRA দিয়ে next কৈছে আমাক medical allowance এটা দিয়া আছে আচ্ছা medical লিখি লৈছো এটো medical allowance সাউন্ড হয় কিমান টান টপিক এইটো আমি পাৰনে নোৱাৰো কিমান টান সাৰে দেখাও কেনেকৈ পাৰনে নোৱাৰে আমাক শিকাই দিব ইজি ভাবে লেটস ট্রাই কৰতে আমাৰ কি যায় নেক্সট দিয়া আছে গ্ৰছ পে উলিয়াব দিছে ঠিক আছে গ্ৰছ পে তাৰ পিছত কি কৈছে তাৰ পিছত কৈছে যে less professional tax okay less professional tax কিমান দিয়া আছে less professional tax দিয়া আছে আমাৰ 208 টকা বাপৰে বাপ 208 টকা less professional tax এটা আমি কৰিব লাগিব 208 টকা ঠিক আছে
নেক্সট কি দিয়া আছে নেক্সট দিয়া আছে ইনকাম টেক্স 12%। আচ্ছা ইনকাম টেক্সও দিব লাগে ডাঙৰ চাকৰি কৰে চাগে ইনকাম টেক্স 12%। ঠিক আছে ইনকাম টেক্সৰ 12% আমি কাটিব লাগিব। তাৰপিছত কি কৈছে তাৰপিছত কৈছে যে আমাৰ নেট পে উলিয়াব দিছে নেট পে ইয়াতে মই নেট পে লিখি লৈছোঁ। ঠিক আছে নেট পেটো কাউণ্ট কৰিব লাগিব। এটা দেখাবলৈ গোটেইবিলাক আমাৰ এনেকুৱা হৈছে যে এটা ওপৰা ওপৰি হৈ আছে তো গোটেইখিনি কেনেকৈ ঠিক কৰিম মই ইয়াৰ পৰা গোটেইখিনি সিলেক্ট কৰি লৈছোঁ। ইয়াৰ পৰা আহি পেলাই যিকোনো এটা সেল মই এডজাষ্ট কৰি লৈছোঁ আৰু আমি ইয়াতে কি দেখা পালোঁ এই গোটেইখিনি এডজাষ্ট হৈ গ'ল। দেখা পালোঁ নে পোৱা নাই এতিয়া মই এইখিনি সিলেক্ট কৰি লৈছোঁ। এইখিনি সিলেক্ট কৰি লৈ পেলাই মই ইয়াতে ৰেপ টেক্সটত ক্লিক কৰি লৈছোঁ আৰু মই ইয়াতে ৰেপ হৈ গ'ল। মই ইয়াতে মিডিল এলাইনমেণ্ট কৰি দিছোঁ গোটেইখিনি মিডিল এলাইনমেণ্ট হৈ গ'ল। দেখা পাই আছোঁ কিমান ইজিভাৱে গোটেইখিনি কৰি গৈ আছোঁ। মই এইটোতো ক্লিক কৰি পেলাই এইটো মিডিল এলাইনমেণ্ট কৰি লৈছোঁ। ঠিক আছে নেক্সট এতিয়া আমাৰ কি থাকিল এইখিনি মই সিলেক্ট কৰি লৈ পেলাই ইয়াতে ক্লিক কৰি দিছোঁ এইটো মোৰ মিডিলত আহি গ'ল। নেক্সট কি দিয়া আছে চিৰিয়েল নম্বৰ দিয়া আছে। আচ্ছা চিৰিয়েল নম্বৰ ছাৰ এতিয়া আমি এটা এটাকৈ লিখি যাব লাগিব। আৰে নেলাগে আমি এই গতিকেতো এক্সেল ব্যৱহাৰ কৰি আছোঁ কিমানটা দিয়া আছে আমাৰ পাছলৈকে যিকোনো দুটা লিখি পেলাই মই ইয়াতে ক্লিক কৰি পেলাই এইটো সিলেক্ট কৰি লৈছোঁ পাছলৈকে আহি গ'ল ভেৰি ইজি। নেক্সট দিয়া আছে অনিৰ্বাণ ভৰালী হিমাদ্ৰী কলিতা নেমকেইটা। ঠিক আছে মই এটা কাম কৰিছোঁ শ্বৰ্ট নেমকেইটা লিখি লৈছোঁ যে অনিৰ্বাণ। নেক্সট আছে ইয়াতে আমাৰ কি আছে হিমাদ্ৰী ৰাইট হিমাদ্ৰী। নেক্সট কি দিয়া আছে আমাৰ মনোজ বাপৰে বাপ মনোজ। নেক্সট ৰাফিক ৱাও ৰাফিকেও তো চাকৰি কৰে। নেক্সট কাষ্টুৰী কোনোবা কাষ্টুৰীও আছে কোনোবা এনেকুৱা সেম নেমৰ আছে যদি কমেণ্ট সেকশ্যনত জনাবা মোক কোনোবা সেম নেমৰ থাকিবও পাৰা ৰাইট। এখন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰাই লৈছোঁ এনেকুৱাকৈ তোমালোকক কুৱেশ্যনবিলাক দিব এনেকৈ লিখি ল'লোঁ। আচ্ছা তেওঁলোকৰ চেলাৰীবিলাক কিমান দিছে আচ্ছা 18,800 বাপৰে বাপ ভালোখিনিতো চেলাৰী পায়। নেক্সট কিমান দিয়া আছে 17,600 সৰি 17,600। নেক্সট কিমান দিয়া আছে 15,200 15,200। নেক্সট কিমান দিয়া আছে 13,200 নেক্সট দিয়া আছে 12,800 অ'কে 12,800 লিখি আছোঁ হা মই এটা এটাকৈ লিখি আছোঁ। আচ্ছা এইখিনি হৈ গ'ল তো এটা কাম কৰিছোঁ। এতিয়া মই এটা কাম কৰোঁ মই ইয়াতে আমাৰ এটা লাইন লিখিব পাহৰিলোঁ কি আছিলে চেলাৰী ষ্টেটমেণ্ট অফ XYZ প্ৰাইভেট লিমিটেড। অ'কে এইটো লাইন লিখিব পাহৰিলোঁ ছাৰে লিখি নিদিয়ে নেকি চেলাৰী ষ্টেটমেণ্ট অফ XYZ প্ৰাইভেট লিমিটেড কোম্পানীটোৰ নামটো বেলেগ একদম ন XYZ। অ'কে তো এতিয়া আমাৰ এইটো গোটেইখিনিলৈকে দিব লাগে কেনেকৈ দিম মই এইখিনি লিখি লৈছোঁ সিলেক্ট কৰি ল'ম এইটো ইয়ালৈকে মই ইয়াতে ক্লিক কৰিম মাৰ্জ এণ্ড চেণ্টাৰ। দেখা পাইছা তোমালোকে মাৰ্জ এণ্ড চেণ্টাৰ কৰাৰ লগে লগে কি হ'ল গোটেইকেইটা লগ হৈ পেলাই এটা চেল কৰি দিলে। তো মাৰ্জ এণ্ড চেলৰ বস্তুটো মই একেলগে শিকাই দিলোঁ। ঠিক আছে এতিয়া মই গোটেইখিনি সিলেক্ট কৰি লৈছোঁ ইয়াতে। আচ্ছা ইয়াতে আৰু এটা বস্তু লিখিব পাহৰি গ'লোঁ কি আছে এইটো টোটেল এমাউণ্ট ৰিকুৱাৰ্ড ফৰ পে'মেণ্ট অফ চেলাৰী। ঠিক আছে এইটো লিখিব আছে ন তো এইটো ইয়াতে আহি পেলাই মই লিখি লৈছোঁ যে টোটেল এমাউণ্ট ৰিকুৱাৰ্ড ফৰ পে'মেণ্ট চেলাৰী ৰিকুৱাৰ্ড ফৰ পে'মেণ্ট চেলাৰী। ঠিক আছে এইটো এনেকৈ আমি লিখি ল'লোঁ। এইখিনি আমি যিমান পাৰোঁ আমি স্পীডত কৰি ল'ম এইটো লিখি ল'লোঁ। মই এইখিনি গোটেইখিনি সিলেক্ট কৰি লৈছোঁ মই ইয়াতে ক্লিক কৰিছোঁ মই ইয়াতে আহি পেলাই অল বৰ্ডাৰ কৰি দিছোঁ অল বৰ্ডাৰ হৈ গ'ল। আচ্ছা এই গোটেইখিনি যিখিনি মই ইয়াতে ডাটা আছে এই গোটেইখিনি চেল মই সিলেক্ট কৰি লৈছোঁ মই ইয়াতে মিডিল এলাইনমেণ্ট কৰি দিছোঁ যাতে মিডিলত আহি যাওক। এই গোটেইখিনি মই কি কৰিম মই এটা এমাউণ্টৰ হিচাপ কৰিব বিচাৰিছোঁ ৰাইট। তো গোটেইখিনি মই সিলেক্ট কৰি লৈ পেলাই ইয়াতে জেনেৰেলত আহি পেলাই মই ইয়াতে কি কৰিম একাউণ্টিঙত ক্লিক কৰি দিম বা কাৰেঞ্চিত ক্লিক কৰিব পাৰোঁ। একাউণ্টিঙত ক্লিক কৰি দিছোঁ আৰু ইয়াতে মোৰ গোটেইকেইটা ৰুপি চিম্বলত আহি গৈছে। আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং মাই পইণ্ট। নাও এইটো মই ইয়াতে মাৰ্জ কৰিব লাগিব মাৰ্জ কৰি দিছোঁ হৈ গ'ল। আচ্ছা ইয়াতেতো ছাৰ এইটো লেফ্ট ৰাইট ছাইডে আছে ছাৰ আপুনি চেণ্টাৰ দিছে। আৰে ছাৰ আপুনি কি কৰে ইয়াতে ক্লিক কৰি দিয়া হৈ গ'ল আমাৰ ৰাইট ছাইড আহি গ'ল ভেৰি গুড। তোমালোকে যদি এইখিনি অলপ দেখা পোৱাত কিবা অসুবিধা হৈছে জুম কৰি ল'বা মই ইয়াতে জুম কৰিবলৈ গ'লে অলপ অসুবিধা হৈ যাব পেজটো মই একেলগে আহি নাযাব হ'ব এইখিনিলৈকে বুজি পাইছোঁ। আচ্ছা বেছিক পেজটো অকণমান সৰু কৰি লৈছোঁ ডিটো অকণমান সৰু কৰি দিছোঁ এইখিনিও অকণমান সৰু কৰি লৈছোঁ অকণমান সৰু কৰি লৈছোঁ এইটো সৰু কৰি লৈছোঁ এইখিনি হ'ল এইটো নেট পে হৈ যাব আমাৰ। আচ্ছা চেলাৰী চিৰিয়েল নাম্বাৰটো অকণমান সৰু কৰি ল'ব পাৰোঁ। এই গোটেইখিনি মই এটা কাম কৰিছোঁ তোমালোকক দেখা পোৱাৰ কাৰণে বল্ড কৰি লৈছোঁ অকণমান। অ'কে নাও ইট ইজ ভেৰি আই কেটচিং। অ'কে দেখা পাইছা এইখিনিলৈকে বুজি পাই আছা আমি বেছিক ষ্ট্ৰাকচাৰ বনাই দিলোঁ। কি টাফ লাগিছে বনাওঁতে কিবা টাফ লাগিছে নেকি জাষ্ট লেট মি ন' থ্ৰু আউট দ্য কমেণ্ট ছেকশ্যন। একো টাফ নাই এতিয়ালৈকে ছাৰ আপুনি মেইন পইণ্টলৈকে অহাই নাই টাফ পইণ্টটো এতিয়া কৰকচোন আপুনি কেনেকৈ কৰে এইটোৱে ইম্পৰ্টেণ্ট।
ছাৰ এক্সেল ফৰ্মুলাবিলাক কিমান টান আপুনি কি জানে ঠিক আছে বহুত টান ওকে এইখিনি হ'ল কিবা ভুল কৰিছোঁ নেকি নাই কৰা এতিয়া আহিছোঁ কি উলিয়াব দিছে যে দিয়ে 57% অফ বেচিক পে আমাৰ বেচিক পেৰ পৰা 57% দিয়ে ইয়াতে কাউণ্ট কৰিব দিছে অ'কে ছাৰ এতিয়া কৰক কেনেকৈ কৰে নাজানো ঠিক আছে চাই লওঁ কি ফৰ্মুলা ইউজ কৰিব ছাৰ ইয়াতে আমি একেবাৰে ক্লাছ 5-6 শিকা ফৰ্মুলা ব্যৱহাৰ কৰিম কি আমি লিখিম ইকুৱেল কৈছে যে 57% ওকে 57% অফ বেচিক পে যে আমাৰ যিমান 57 বেচিক পে আছে বেচিক পে কিমান আছে আমাৰ 18800 তো ইয়াতে মই সেল ভ্যালুটো নিদিওঁ কি দিম সেল এড্ৰেছটো দিম এক্সেলতে এইবিলাক পাইছা নে পোৱা নাই আগতে পঢ়িছা নে পঢ়া নাই পঢ়িছা যদি পঢ়া নাই এক্সেলৰ কমপ্লিট বেচিক মোৰ ইয়াতে প্লেলিষ্ট দিয়া আছে 0 পৰা আছে চাই ল'বা ঠিক আছে মই ইয়াতে সেল এড্ৰেছটো দিছো সেল এড্ৰেছ আহি গ'ল কৈছে যে এই যেটো বেচিক পে ইয়াৰে কিমান হ'ব ইয়াৰে হ'ব 57% মাল্টিপ্লাই 57% সিম্বল ঠিক আছে এন্টাৰ বুম কোৱা মোৰ তাতে কি চাই আছে ইয়াতে চোৱা আহি গ'ল 57% আমাৰ বেচিক পে তোমালোকে দেখোন বেচিক পে দিয়ে উলিয়াব জানিলাই শিকিয়ে গ'লা কি টাফ আছিলে কোৱাচোন মোক কিবা টাফ আছিলে শিকিয়ে গ'লা ঠিক আছে আমি বেচিক পে উলিয়ালো এতিয়া স্যাৰ বাকি কেইটা কি কৰিম ইয়াতে ক্লিক কৰা ড্ৰেগ কৰা আহি গ'ল কেনেকৈ কৰিলো কি ইটো আছিলে অটোফিল ব্যৱহাৰ কৰি আমি বেচিক পে উলিয়ালো ইন্টাৰেষ্টিং অৰ নট ইফ ইট ইজ ইন্টাৰেষ্টিং জাস্ট কমেন্ট ইয়াৰ লাইক দিস ভিডিও নাও এবাৰ কি হৈছে এইচআৰে কৈছে 23% অফ বেচিক পে 23% এইচআৰে উলিয়াব দিছে ঠিক আছে স্যাৰ নাজানো এইচআৰে উলিয়াব মই শিকাই দিম ন ইকুৱেল কি কৈছে 23% অফ বেচিক পে আমাৰ যিমান বেচিক পে আছে তাৰ কি কৈছে 23% এন্টাৰ শিকিলা নাই এইচআৰে ওলাই গ'ল বাস এইটোৱে আছিলে আমি যিমান আছিলে তাৰ লগত মাল্টিপ্লাই কৰিম পাৰ্চেন্ট সিম্বলৰ ব্যৱহাৰ কৰি যিমান পাৰ্চেন্টেজ দিয়াই থাকিব ওকে এইখিনিলৈকে আমি গম পালো নাও কি কৰিম আমি এতিয়া অটোফিল ফিচাৰ্স কৰি ড্ৰেগ কৰি দিম আহি গ'ল আমাৰ এইচআৰে বুজি পালো এতিয়া কি উলিয়াব দিছে যে মেডিকেল এলাউন্সেস ₹800 অৰ্থাৎ কোম্পানীটোৰ ফালৰ পৰা সকলোকে 800 rupees এলাউন্স এটা দি থৈছে সকলোকে দিছে তো আমি ইয়াতে 800 rupees টো সবৰে কাৰণে লিখি দিম বাকি এইটো মই ইয়াতে ড্ৰেগ কৰি দিম আৰু ইয়াতে আমাৰ কি হ'ল সবৰে কাৰণে বেসিক মেডিকেল এলাউন্স টো আহি গ'ল এতিয়া হৈছে গ্ৰছ পে স্যাৰ এতিয়া কওকচোন গ্ৰছ পে কেনেকৈ কাউন্ট কৰে গ্ৰছ পে মানে কি জানা এই যেটো বেসিক পে আছে ডিএ আছে এইচআৰ আছে মেডিকেল এলাউন্স আছে এই গোটেইবিলাক প্লাস কৰি দিলে যেটো হ'ব হেটো হ'ব গ্ৰছ পে কমপ্লিকেটেড লাগিছে চাই লোৱা মই কৈছো যে ইকুৱেল হৈ পলে যেটো আমাৰ বেসিক পে তাৰ লগত আমাৰ প্লাস কৰা কোনটো আমাৰ যেটো ডিএ তাৰ পিছত আমাৰ প্লাস কৰা কোনটো তাৰ পিছত আমাৰ আছে এইচআৰ তাৰ পিছত আমাৰ প্লাস কৰা কোনটো মেডিকেল এলাউন্স এই গোটেইবিলাক লগ হৈ পলে যেটো এমাউন্ট হ'ব এইটোৱে হ'ব আমাৰ গ্ৰছ পে আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ তো এনেকৈ এটা কৈ প্লাস নকৰাৰ হলনি আমি আৰু এটা বস্তু কৰিব পাৰো কি পাৰো একেবাৰে ইজি ফৰ্মুলা এটো কি আছিল সাম SUM সাম কোনটো পৰা কোনটোলৈকে যে এইটোৰ পৰা এইটোলৈকে গোটেইবিলাক মোৰ সাম কৰি দিয়া ব্ৰেকেট ক্লোজ কৰা এন্টাৰ প্ৰেছ কৰা বুম হৈ গ'ল কি টাফ আছিলে গ্ৰছ পে উলিয়াব শিকিলা বেসিক পে পৰা ডিএ উলিয়াব শিকিলা এইচআৰে কিবা উলিয়াব শিকিলা আৰু লাগে কি তোমাৰ গোটেইখিনি তো শিকিয়ে গ'লো এতিয়ালৈকে গ্ৰছ পে হ'ল নে নহল টাফ আছিলে ইয়েস স্যার ভেরি টাফ সিরিয়াসলি নট টাফ ইয়ার তোমালোকে ভাবি আছো বহুত টাফ বাট ইট ইজ নট টাফ নাও কি দিয়া আছে লেস প্রফেশনাল টেক্সট 200 সরি এটু কি ছিল 208 এটু ছিল মান লেস প্রফেশনাল টেক্সট আচ্ছা মই এটু দুটা সেলত লিখিব লগা আছিল মই এটু অকমান খেলি মিলি হৈ গল এইখিনি মোৰ এটা বেলেগ আছিল ঠিক আছে তোমালোকে মোক কিয় কোৱা নাই এইটো মোৰ এটা বেলেগ আছিল তো ইয়াতে মোক আৰু এটা মোক কলম এটা লাগে কলম এটা লাগে ইয়াতে ৰাইট ক্লিক কৰি ইনসাৰ্টত ক্লিক কৰিছো মোক এন্টাৰ কলম লাগে ওকে কৰিছো তো ইয়াতে প্লে মই এটু লিখি দিছো কি আছিল এইটো মোৰ ইয়াতে এটা সেকশন আছিল নহয় এইটো লেস ইনকাম টেক্স 12% অফ বেসিক পে মই ইয়ালৈকে আইছো লেস ইনকাম টেক্স 12% অফ বেসিক পে অর্থাৎ বেসিক পে 12% ইনকাম টেক্সও দি আছে বুজি পাইছো নে পোৱা নাই বেসিক পেৰ কাৰণে ওকে এইটো মই মাৰ্জ কৰি লৈছো আৰু এবাৰ আৰু এইটো মই ৰাইট এলাইন কৰি দিছো এতিয়ালৈকে ঠিক আছে ওকে মই ইফালে আহি লৈছো অলপমান এতিয়া কি কৈছে যে লেস প্ৰফেশনাল টেক্স
208 rupees এটো সকলোৰে কাৰণে এটো কিমান 208 rupees এটো সকলোৰে কাৰণে লেস মানে এটো 200 এটা ট্যাক্স দি আছে ঠিক আছে এটো সবৰে কাৰণে হ'ব যেনেকৈ মেডিকেল এলাউন্স আছিল ঠিক তেনেকৈ 208 rupees প্ৰফেশনাল ট্যাক্স এটা কাটি আছে এমপ্লয়ী কেজনৰ কোম্পানীৰ ফালৰ পৰা Okay, now, কৈছে যে less income tax of 12% of basic pay. Basic pay 12% কিমান হ'ব এটা income tax দি আছে এমপ্লয়ী বিলাকে তো আমাৰ basic pay কিমান আছিল basic pay আছিল আমাৰ এইটো তো ইয়াৰ পৰা কিমান income tax দি আছে 12% তো 12% টো লিখি দিয়া এন্টাৰ প্ৰেছ কৰা অৰ্থাৎ 18800 অৰ 12% basic pay কিমান দি আছে ইমান দি আছে অৰ্থাৎ 2256 rupees ইয়াতে ক্লিক কৰি তুমি অটো ফিল কৰা তো এইখিনি আছে তেওঁলোকৰ বেসিক পেৰ পৰা ইনকাম ট্যাক্স দি আছে আৰু এইখিনিও দি আছে নেক্সট কৈছে নেট পে অৰ্থাৎ নেট পে মানে কোনটো যেটো তেওঁলোকৰ একাউণ্টত ক্ৰেডিট হ'ব আৰু আন্ডাৰষ্টেণ্ডিং মাই পইণ্ট অৰ নট এইটো যে হেতু পেমেন্ট যেটো তেওঁলোকৰ একাউণ্টত ক্ৰেডিট হ'ব যেটো তেওঁলোকে পায় এই গোটেইখিনি কোম্পানীৰ ফালৰ পৰা দিয়াৰ পৰা ডিএ এইচআৰএ মেডিকেল এলাউন্সৰ এবিলাক কাটা কুটা কৰি যিমান হয় টোটেলত তেওঁলোকে কিমান পায় এতিয়া হেতু কাউন্ট কৰিব দিছে বুজি পাইছা নাও নেট পে উলিয়াব দিছে তো নেট পে উলিয়াৰ কাৰণে আমি কি কৰিম আমি ইয়াতে লিখিম ইকুৱেল লিখি পেলাই কি কৰিম যেটো আমাৰ গ্ৰছ পে তাৰ পিছৰ পৰা গ্ৰছ পেৰ পৰা যেটো আছিল তাৰ পৰা আমি মাইনাস কৰিব লাগিব কোনটো যে আমাৰ যেটো 208 rupees এটো আমাৰ ট্যাক্স দি আছে আৰু এটা মাইনাস হ'ব কোনটো হেতু হৈছে আমাৰ ইনকাম ট্যাক্সটো বুজি পাইছানে পনাইছোৱা এইটো গ্ৰছ পে আছিল এইবিলাক কাউন্ট কৰি পেলাই আমি গ্ৰছ পে উলিয়াইছো তাৰ পৰা এইটো এটা ট্যাক্স কাটি আছে আৰু এইটো 12% ট্যাক্স এটা কাটিছে অৰ্থাৎ ইমানৰ পৰা গোটেইখিনি মই কাটি দিলো বুজি পাইছা G3 মই ইয়াতে সেল এড্ৰেছ দি আছো এনেকুৱা ক্ষেত্ৰত আমি ওদে সেল এড্ৰেছ দি কৰো সেল ভ্যালু কেতিয়াও নিদু if we will use the cell value then our this excel will not work properly we will not able to finish in the given time we have to use this cell address are you understanding my point again I am reminding to you if you are very zero knowledge in this excel you will not understand this one in fast way so you go in my playlist there you will get the ms excel from the zero section okay এনেকুৱা নয় মই MS Excel পঢ়ো আৰু চেনেলটো ভিজিট কৰক দেখা পাব তাত মই কি পঢ়ো ঠিক আছে নাও ইয়াতে মই এইটো গ্ৰছ পেৰ পৰা এইটো মাইনাস কৰিছো আৰু ইয়াতে এন্টাৰ প্ৰেছ কৰিছো আই গল গ্ৰছ পে আছিল 34640 rupees 208 rupees ট্যাক্স দিলে তাৰ পিছত এইটো ট্যাক্স দিলে তে একাউণ্টত কিমান পাব ইমানখিনি পাব অৰ্থাৎ 32176 rupees বহুত স্যালাৰি পায় কোনে পায় এইটো স্যালাৰি অনিৰ্বাণ বাপৰে বাপ ভালেখিনি তো স্যালাৰি পায় তো এনেকুৱা কৈ স্যালাৰি পালে গভৰ্ণমেন্ট জব কৰাৰ প্ৰয়োজন কি অটো ফিল কৰিলো আই গল এটা কৈ বুজি পালো আমি স্যালাৰি স্লিপ অলমোস্ট বনাব পৰা হৈ গলো ঠিক আছে নেক্সট আছে কি দিয়া আছে নেক্সট কি দিয়া আছে যে টোটাল এমাউন্ট ৰিকোয়াৰ্ড ফৰ পেমেন্ট স্যালাৰি যে কোম্পানী তুই টোটাল কিমান টকাৰ তেওঁলোকে স্যালাৰি দিয়ে ইয়াতে হেতু কাউন্ট কৰিব দিছে অৰ্থাৎ এই গোটেইটা আমি কি কৰিম প্লাস কৰি দিম তো প্লাস কৰাৰ কাৰণে আমি কি কৰিম এইমাত্ৰ শিকিলো কি কৰিম ইয়েস স্যাৰ আমি সাম ফাংচনটো ব্যৱহাৰ কৰিম তাৰ পিছত আমি কি কৰিম এই ৰেঞ্জটো আমি ইয়াৰ পৰা দি দিম তাৰ পিছত আমি ব্ৰেকেটটো ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম পম আমাৰ হৈ গল টোটাল এটা মাহত আমাৰ এই কোম্পানীটো কি দে 1,33,328 rupees তেওঁলোকে স্যালাৰি দিয়ে এই পাঁচজন এমপ্লয়ী নাও কোৱা Where was the tough topic? Tough কি আছিল ইয়াতে স্যাৰ বহুত টাফ আছিল কোড tell me okay I hope you understand this topic very nicely যদি ভিডিওটো চাই ভাল পালা then don't forget to as you know already like share and subscribe mainly you just share this to your friend it helps me a lot and do comment it inspire me তো আজিলৈকে এইখিনিয়ে ধন্যবাদ